টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। প্ৰাণৰ শিল্পীগৰাকীলৈ এতিয়া জনতাৰ আবেগ দেখি, জনতাৰ সন্মান দেখি পুনৰবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ যোৰহাটত উচুপি উঠিল। সকলোৱে সমস্বৰে গালে মায়াবিনী ৰাতিৰ বুকুত। আদ্য শ্ৰাদ্ধত আজিৰ দিনটোত এক প্ৰকাৰ এই দৃশ্যই বুকু ভাগি পেলাব আপোনাৰ। সেই দৃশ্যাংশ দেখুৱাম, তাৰ প্ৰাক মুহূৰ্তত এই ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই লৈছোঁ। যোৰহাটত আকৌ জুবিনক খুৱৰি উচুপি উঠিল গৰিমা গাৰ্গ। জুবিনক খুৱৰি গৰিমা শইকীয়া গাৰ্গে হুক হুকাই কান্দি উঠিল। আদ্য শ্ৰাদ্ধৰ অন্তত জনতাই আকৌ গালে মায়াবিনী ৰাতিৰ বুকুত। কান্দি কান্দি জনতাৰ সৈতে গৰিমা শইকীয়া গাৰ্গেও গালে মায়াবিনী। জুবিন গাৰ্গৰ এটা গীত, যিটো গীত এতিয়া প্ৰাৰ্থনালৈ পৰ্যবেক্ষিত হ'ল। দৃশ্য দেখি কান্দি উঠিব আপোনাৰ অন্তৰেও। ৰাইজক আহ্বান জনাই গৰিমা শইকীয়া গাৰ্গে ক'লে, জুবিন গাৰ্গৰ আদৰ্শক আপোনালোকে জীয়াই ৰাখিব লাগিব। জুবিনৰ আদৰ্শক জীয়াই ৰাখিব পাৰিলেহে জুবিন আমাৰ মাজত জীয়াই থাকিব। এই কথা গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে। জুবিনে সদায় ভেদভাৱ নথকা জাতি বৰ্ণ নিৰ্বিশেষে এখন সোণৰ অসমৰ সপোন দেখিছিল। প্ৰাণৰ শিল্পীগৰাকীলৈ মানুহৰ মৰম দেখি আৱেগিক হৈ পৰিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। যোৰহাটত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ পুনৰ উচুপি উঠিল। মায়াবিনী গাই জুবিন গাৰ্গৰ পত্নীয়ে সহস্ৰাধিক জনতাৰ সৈতে একেলগে মায়াবিনী গালে পুনৰবাৰ আৰু হুক হুকাই কান্দি উঠিল। জুবিন গাৰ্গক খুৱৰি এইদৰেই মায়াবিনী গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল। এই দৃশ্যাংশই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখুৱাইছে যোৰহাটৰ দৃশ্যাংশ। যোৰহাটত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। ৰাইজক গৰিমা শইকীয়া গাৰ্গে আহ্বান জনালে যে জুবিনৰ আদৰ্শক জীয়াই ৰাখক। জুবিনে সদায় এখন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এখন অসম বিচাৰিছিল আৰু সেই অসমখনক জীয়াই ৰাখক আপোনালোকে। আৰু আজি জুবিন গাৰ্গৰ যোৰহাটত ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু আদ্য শ্ৰাদ্ধৰ দিনটোত জুবিন গাৰ্গৰ প্ৰাৰ্থনালৈ পৰিৱৰ্তিত হোৱা মায়াবিনী গীতটি পুনৰবাৰ সকলোৱে গুণগুণোৱা দেখিবলৈ পোৱা গ'ল। মন্ত্ৰী বিধায়ক সকলো একত্ৰিত হৈ সৰ্বসাধাৰণ জনতাৰ সৈতে মায়াবিনী ৰাতিৰ বুকুত পুনৰবাৰ গালে। সেইটো বিশ্বাস দেখুৱাইছে। আজি যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু এই দিনটোতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ চিতাভস্মৰ সন্মুখত অশ্ৰু অঞ্জলি নিগৰাবলৈ প্ৰাণৰ যোৰহাটৰ ৰাইজ ওলাই আহিছে। যি যোৰহাটৰ পৰা জুবিন গাৰ্গে এদিন চাইকেল লৈ জাৰ্ণি আৰম্ভ কৰিছিল, সেই যোৰহাটলৈ আজি জুবিন গাৰ্গৰ চিতাভস্ম আহিছে আৰু সকলোৱে কান্দি কান্দি জুবিন গাৰ্গক পুনৰ সুঁৱৰিছে। জুবিন গাৰ্গক খুৱৰি জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ পুনৰ কান্দোনত ভাগি পৰিছে। দৃশ্যাংশ দেখুৱাই আছে।
ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কি কয় শুনি চাওক আৰু আইনে নিজৰ কথাত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম অতি সোনকালে সেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত গতিকে আমি সোনকালে ন্যায় পাম উচিত তদন্ত হওক তেওঁলোকে নিজৰ মতে কাম কৰক আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে अभी इन लोगों से पूछताछ करके सब कुछ निकालना चाहिए एक्चुअली क्या हुआ था वी हैव टू नो दैट एंड दैट्स द इन्वेस्टिगेशन इज ऑन सो लॉ विल टेक इट्स ओन वे and it will proceed that way. So we all should cooperate. Yes, everyone has come to pay a tribute to him, show their love, shower their blessings for his journey to the other world. So we all will pray together. Keep your faith in your সেইবোৰ আলৌকিক যেন লাগে সঁচাকৈ আৰু সেইকাৰণে এনেকুৱা ভাৱ হয় যেন এক ঐশ্বৰিক কিবা এক আত্মা আমাৰ মাজত আছিল যাক আমি কাষত থাকোঁতে চিনি নাপালোঁ কিন্তু সেই আত্মাই আমাক যিখিনি দেখুৱাই থৈ গৈছে তেওঁ যিখিনি কৰ্ম কৰি থৈ গৈছে বা যিখিনি কথা কৈ গৈছে জীয়াই থাকোঁতে জুবিনে কেতিয়াবা কিছুমান প্ৰশ্নৰ সন্মুখীন হ'লে মোক কৈছিল যে মোৰ কথাবোৰ এতিয়া বুজি নাপায় 10 বছৰৰ পিছত মানুহে বুজি পাব 15 বছৰৰ পিছত বুজি পাব আমি বুজি গৈ আছোঁ এতিয়া লাহে লাহে আৰু বহুত কথা বুজিবলৈ হয়তো বাকী আছে কিন্তু তেওঁৰ সেই কথাবোৰ আমি যদি আগুৱাই লৈ যাব পাৰোঁ আৰু এখন মিলাপ্ৰীতিৰ এখন সম্প্ৰীতিৰ আৰু এখন শান্তিৰ এখন সৃষ্টিমুখী অসম হওক মই সেয়াই প্ৰাৰ্থনা কৰোঁ ক্ষমাপ্ৰাৰ্থী যে প্ৰথমেই যোৰহাটলৈ আমি আহিব নোৱাৰিলোঁ যিহেতু আমাৰ কিছুমান পৰিয়ালৰ সমস্যা আছিল দেউতাৰ বয়স হৈছে এতিয়া আৰু দেউতা অলপ অসুস্থ গতিকে যোৰহাটলৈ আমি যাত্ৰা কৰি আহিব নোৱাৰিলোঁ আমি প্ৰথমেই যদি যোৰহাটলৈ আহিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ সকলোৰে ভাল লাগিলেহেঁতেন নিজৰ ঠাই জুবিন ইয়াতে ইয়াৰ ধূলি মাটি লৈ ডাঙৰ হৈছে ইয়াতে নিজৰ ভেটি স্থাপন কৰিছে ইয়াৰ মানুহৰ আশীষ লৈ পেলাই ইয়াৰ মানুহৰ মৰম লৈয়ে জুবিনে আগবাঢ়ি গৈছে নিজৰ প্ৰফেশ্যনেল লাইফটোতো ইয়াতে আৰম্ভ কৰিছে কিন্তু যি কি নহওক আমি আজি 13 দিনৰ এই মাংগলিক কাৰ্য কৰিবলৈ অনুষ্ঠিত কৰিবলৈ আহিলোঁ যোৰহাটৰ ৰাইজে খুব সুন্দৰকৈ সকলোখিনি অনুষ্ঠিত কৰিলে আৰু ইমান হাজাৰ ভকত বৈষ্ণৱ আৰু তাৰোপৰি বহু বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আহিছে তেওঁলোকে নিজে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে আজি প্ৰাৰ্থনাৰে জুবিনক সকলোৱে বিদায় দিছে সকলোৱে মৰম আদৰ আশীৰ্বাদ প্ৰাৰ্থনা সকলো দিছে গতিকে মই জানো জুবিনৰ সিখন পৃথিৱীৰ যাত্ৰাও সুগম হ'ব সকলোৱে আদৰেৰে প্ৰাৰ্থনাৰে সদায় ভৰাই ৰাখিব কিন্তু এয়াই মোৰ মনৰ পৰা এক ইচ্ছা মোৰ মনৰ পৰা আশা আৰু প্ৰাৰ্থনা সকলোলৈ যে জুবিনে যিখন অসমৰ সপোন দেখিছিল সদায় ইতিবাচক কথাবোৰৰ কথা কৈছিল সদায় মিলাপ্ৰীতিৰ কথা কৈছিল সঁচাই সৃষ্টিৰ কথা কৈছিল গতিকে আজি যিদৰে সকলো মানুহ একগোট হৈ আছে কোন জাতিৰ কোন ধৰ্মৰ কোন জনগোষ্ঠীৰ ক'ৰ পৰা আহিছে কি কথা সেইবোৰ কোনো ধৰণৰ ভেদভাৱ নাই তেনেদৰে সদায় থাকক প্ৰকৃতিও আজি মৰম দিছে প্ৰকৃতিও আশীৰ্বাদ দিছে গতিকে সেই প্ৰকৃতি ৰক্ষা কৰাৰ কথা জুবিনৰ যিমানখিনি আদৰ্শ আছিল মই ভাবোঁ সকলোৱে সেইখিনি আগলৈ কঢ়িয়াই লৈ যাওক আৰু তেনেদৰে আমি জুবিনক জীয়াই ৰাখিব পাৰিম আমাৰ মাজত আৰু জুবিনৰ সত্তাটো অমৰ সত্তাই গতিকে এই সত্তা আমি যদি সদায় কঢ়িয়াই লৈ যাব বিচাৰোঁ তেনেহ'লে তেওঁৰ আদৰ্শখিনিক আমি যদি সদায় নিজৰ মাজত আমি প্ৰেক্টিছ কৰিব পাৰোঁ আমি তেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে জুবিন আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু অসমখন সদায় জুবিন অবিহনেতো এতিয়া ইতিমধ্যে অসম হৈ থকা নাই গতিকে জুবিনক আমাৰ মাজত জীয়াই ৰাখিলে মই ভাবোঁ অসমখনে পুনৰ এক নতুন ৰূপ পাব এখন সুন্দৰ অসম হ'ব সেইবোৰ আলৌকিক যেন লাগে সঁচাকৈ আৰু সেইকাৰণে এনেকুৱা ভাৱ হয় যেন এক ঐশ্বৰিক কিবা এক আত্মা আমাৰ মাজত আছিল যাক আমি কাষত থাকোঁতে চিনি নাপালোঁ কিন্তু সেই আত্মাই আমাক
যিখিনি দেখুৱাই থৈ গৈছে, তেওঁ যিখিনি কৰ্ম কৰি থৈ গৈছে বা যিখিনি কথা কৈ গৈছে, জীয়াই থাকোঁতে জুবিনে কেতিয়াবা কিছুমান প্ৰশ্নৰ সন্মুখীন হ'লে মোক কৈছিল যে মোৰ কথাবোৰ এতিয়া বুজি নাপায়, 10 বছৰৰ পিছত মানুহে বুজি পাব, 15 বছৰৰ পিছত বুজি পাব। আমি বুজি গৈ আছোঁ এতিয়া লাহে লাহে, আৰু বহুত কথা বুজিবলৈ হয়তো বাকী আছে, কিন্তু তেওঁৰ সেই কথাবোৰ আমি যদি আগুৱাই লৈ যাব পাৰোঁ আৰু এখন মিলা প্ৰীতিৰ, এখন সম্প্ৰীতিৰ আৰু এখন শান্তিৰ এখন সৃষ্টিমুখী অসম হওক, মই সেয়াই প্ৰাৰ্থনা কৰোঁ। ক্ষমাপ্ৰাৰ্থী যে প্ৰথমেই যোৰহাটলৈ আমি আহিব নোৱাৰিলোঁ, যিহেতু আমাৰ কিছুমান পৰিয়ালৰ সমস্যা আছিল। দেউতাৰ বয়স হৈছে এতিয়া আৰু দেউতা অলপ অসুস্থ, গতিকে যোৰহাটলৈ আমি যাত্ৰা কৰি আহিব নোৱাৰিলোঁ। আমি প্ৰথমেই যদি যোৰহাটলৈ আহিব পাৰিলোঁহেঁতেন তেতিয়াহ'লে আমাৰ সকলোৰে ভাল লাগিলেহেঁতেন। নিজৰ ঠাই, জুবিন ইয়াৰ ধূলি মাটি লৈ ডাঙৰ হৈছে, ইয়াতে নিজৰ ভেটি স্থাপন কৰিছে। ইয়াৰ মানুহৰ আশীষ লৈ পেলাই, ইয়াৰ মানুহৰ মৰম লৈয়ে জুবিনে আগবাঢ়ি গৈছে। নিজৰ প্ৰফেশ্যনেল লাইফটোতো ইয়াতে আৰম্ভ কৰিছে। কিন্তু যি কি নহওক, আমি আজি 13 দিনৰ এই মাংগলিক কাৰ্য কৰিবলৈ অনুষ্ঠিত কৰিবলৈ ইয়ালৈ আহিলোঁ। যোৰহাটৰ ৰাইজে খুব সুন্দৰকৈ সকলোখিনি অনুষ্ঠিত কৰিলে আৰু ইমান হাজাৰ ভকত বৈষ্ণৱ আৰু তাৰোপৰি বহু বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আহিছে। তেওঁলোকে নিজে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে। আজি প্ৰাৰ্থনাৰে জুবিনক সকলোৱে বিদায় দিছে, সকলোৱে মৰম, আদৰ, আশীৰ্বাদ, প্ৰাৰ্থনা সকলো দিছে। গতিকে মই জানো জুবিনৰ সিখন পৃথিৱীৰ যাত্ৰাও সুগম হ'ব, সকলোৱে আদৰেৰে প্ৰাৰ্থনাৰে সদায় ভৰাই ৰাখিব। কিন্তু এয়াই মোৰ মনৰ পৰা এক ইচ্ছা, মোৰ মনৰ পৰা আশা আৰু প্ৰাৰ্থনা সকলোলৈ যে জুবিনে যিখন অসমৰ সপোন দেখিছিল, সদায় ইতিবাচক কথাবোৰৰ কথা কৈছিল, সদায় মিলা প্ৰীতিৰ কথা কৈছিল, সঁচাই সৃষ্টিৰ কথা কৈছিল। গতিকে আজি যিদৰে সকলো মানুহ একগোট হৈ আছে, কোন জাতিৰ, কোন ধৰ্মৰ, কোন জনগোষ্ঠীৰ, ক'ৰ পৰা আহিছে, কি কথা, সেইবোৰ কোনো ধৰণৰ ভেদভাৱ নাই। তেনেদৰে সদায় থাকক। প্ৰকৃতিয়েও আজি মৰম দিছে, প্ৰকৃতিয়েও আশীৰ্বাদ দিছে। গতিকে সেই প্ৰকৃতি ৰক্ষা কৰাৰ কথা, জুবিনৰ যিমানখিনি আদৰ্শ আছিল, মই ভাবোঁ সকলোৱে সেইখিনি আগলৈ কঢ়িয়াই লৈ যাওক আৰু তেনেদৰেই আমি জুবিনক জীয়াই ৰাখিব পাৰিম আমাৰ মাজত। আৰু জুবিনৰ সত্তাটো অমৰ সত্তাই, গতিকে এই সত্তা আমি যদি সদায় কঢ়িয়াই লৈ যাব বিচাৰোঁ, তেনেহ'লে তেওঁৰ আদৰ্শখিনি আমি যদি সদায় নিজৰ মাজত আমি প্ৰেক্টিছ কৰিব পাৰোঁ, আমি তেনেদৰে আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে জুবিন আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আৰু অসমখন সদায় জুবিন অবিহনেতো এতিয়া ইতিমধ্যে অসম হৈ থকা নাই। গতিকে জুবিনক আমাৰ মাজত জীয়াই ৰাখিলে মই ভাবোঁ অসমখনে পুনৰ এক নতুন ৰূপ পাব, এখন সুন্দৰ অসম হ'ব। সেইবোৰ অলৌকিক যেন লাগে সঁচাকৈ, আৰু সেইকাৰণে এনেকুৱা ভাৱ হয় যেন এক ঐশ্বৰিক কিবা এক আত্মা আমাৰ মাজত আছিল, যাক আমি কাষত থাকোঁতে চিনি নাপালোঁ। কিন্তু সেই আত্মাই আমাক যিখিনি দেখুৱাই থৈ গৈছে, তেওঁ যিখিনি কৰ্ম কৰি থৈ গৈছে বা যিখিনি কথা কৈ গৈছে, জীয়াই থাকোঁতে জুবিনে কেতিয়াবা কিছুমান প্ৰশ্নৰ সন্মুখীন হ'লে মোক কৈছিল যে মোৰ কথাবোৰ এতিয়া বুজি নাপায়, 10 বছৰৰ পিছত মানুহে বুজি পাব, 15 বছৰৰ পিছত বুজি পাব। আমি বুজি গৈ আছোঁ এতিয়া লাহে লাহে, আৰু বহুত কথা বুজিবলৈ হয়তো বাকী আছে, কিন্তু তেওঁৰ সেই কথাবোৰ আমি যদি আগুৱাই লৈ যাব পাৰোঁ আৰু এখন মিলা প্ৰীতিৰ, এখন সম্প্ৰীতিৰ আৰু এখন শান্তিৰ এখন সৃষ্টিমুখী অসম হওক, মই সেয়াই প্ৰাৰ্থনা কৰোঁ। ক্ষমাপ্ৰাৰ্থী যে প্ৰথমেই যোৰহাটলৈ আমি আহিব নোৱাৰিলোঁ, যিহেতু আমাৰ কিছুমান পৰিয়ালৰ সমস্যা আছিল। দেউতাৰ বয়স হৈছে এতিয়া আৰু দেউতা অলপ অসুস্থ, গতিকে যোৰহাটলৈ আমি যাত্ৰা কৰি আহিব নোৱাৰিলোঁ। আমি প্ৰথমেই যদি যোৰহাটলৈ আহিব পাৰিলোঁহেঁতেন তেতিয়াহ'লে আমাৰ সকলোৰে ভাল লাগিলেহেঁতেন। নিজৰ ঠাই, জুবিন ইয়াৰ ধূলি মাটি লৈ ডাঙৰ হৈছে, ইয়াতে নিজৰ ভেটি স্থাপন কৰিছে। ইয়াৰ মানুহৰ আশীষ লৈ পেলাই, ইয়াৰ মানুহৰ মৰম লৈয়ে জুবিনে আগবাঢ়ি গৈছে। নিজৰ প্ৰফেশ্যনেল লাইফটোতো ইয়াতে আৰম্ভ কৰিছে। কিন্তু যি কি নহওক, আমি আজি 13 দিনৰ এই মাংগলিক কাৰ্য কৰিবলৈ অনুষ্ঠিত কৰিবলৈ ইয়ালৈ আহিলোঁ। যোৰহাটৰ ৰাইজে খুব সুন্দৰকৈ সকলোখিনি অনুষ্ঠিত কৰিলে আৰু ইমান হাজাৰ ভকত বৈষ্ণৱ আৰু তাৰোপৰি বহু বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আহিছে। তেওঁলোকে নিজে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে। আজি প্ৰাৰ্থনাৰে জুবিনক সকলোৱে বিদায় দিছে, সকলোৱে মৰম, আদৰ, আশীৰ্বাদ, প্ৰাৰ্থনা সকলো দিছে। গতিকে মই জানো জুবিনৰ সিখন পৃথিৱীৰ যাত্ৰাও সুগম হ'ব, সকলোৱে আদৰেৰে প্ৰাৰ্থনাৰে সদায় ভৰাই ৰাখিব। কিন্তু এয়াই মোৰ মনৰ পৰা এক ইচ্ছা, মোৰ মনৰ পৰা আশা আৰু প্ৰাৰ্থনা সকলোলৈ যে জুবিনে যিখন অসমৰ সপোন দেখিছিল, সদায় ইতিবাচক কথাবোৰৰ কথা কৈছিল, সদায় মিলা প্ৰীতিৰ কথা কৈছিল, সঁচাই সৃষ্টিৰ কথা কৈছিল। গতিকে
আজি যিদৰে সকলো মানুহ